আপুনি আপোনাৰ ইউটিউব চেনেল এটা মাত্ৰ 20টা দিনত আপুনি মনিটাইজ কৰিব বিচাৰিছে নেকি? হয়, যদি 20টা দিনত আপুনি মনিটাইজ কৰিব বিচাৰিছে তেনেহলে আপুনি এই ভিডিওটো চাওক আৰু ইয়াত এনেকুৱা এটা মই ট্ৰিক্স দিম যিটোৰ দ্বাৰা আপুনি মাত্ৰ 20 দিনৰ ভিতৰত আপুনি ওয়াচ টাইম কমপ্লিট কৰিব আৰু সাবস্ক্ৰাইবাৰো কমপ্লিট কৰিব। মই লাইভ প্ৰুফ দেখাই আছো আপোনালোকক, বিশ্বাস যদি কৰা নাই। কাষত স্ক্ৰিনশ্বট লগাই দিছো, চেনেলটোৰ নাম মই দিয়া নাই এটো কাৰণে কাৰণ যিজন ওনাৰ তেখেতে নামটো ৰিভিল কৰিবলৈ কোৱা নাই। আৰু এতিয়া চাওক কাষত 1K সাবস্ক্ৰাইবাৰ মই যত ডাক দিছো 1K সাবস্ক্ৰাইবাৰ অলৰেডি আহি গল, হৈ গল আৰু 28টা ভিডিও দেখিছে, 28টা ভিডিও, মাত্ৰ 28টা ভিডিও দিছে আৰু 1K সাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গল। আৰু এই চেনেলটো কেতিয়া খুলিছিলে এটো চাই লওক। ইয়াত যদি এবাটত গুছি যাওঁ, ইয়া চাওক জইন মাৰ্চৰ 15 তাৰিখে, হা মাৰ্চৰ 15 তাৰিখৰ পৰা আজি কি তাৰিখ, হা আজি 20 দিন হৈছে মুঠৰ ওপৰত মই হিচাপ কৰিছিলো, আজি 20 দিন হৈছে। গতিকে এটো হৈছে এটা ট্ৰিক্স যিটো এপ্লাই কৰি মাত্ৰ 20টা দিনৰ ভিতৰত এখেতে এটো চেনেল মনিটাইজ কৰিছে। এতিয়ালৈকে মই হাৰিয়াত যাম, ৰব মই দেখাই আছো। মই এতিয়া আপোনাক লৈ যাওঁ YT ষ্টুডিঅ'ত। YT ষ্টুডিঅ'ত মই লৈ গৈছো, চাওক এয়া YT ষ্টুডিঅ', 1003 জন সাবস্ক্ৰাইবাৰ দেখাই দিলে। তাৰ পিছতে ওয়াচ টাইম দেখিলে 5700 হৈ আছে, 5700 ওয়াচ টাইম হৈ আছে 20টা দিনত আৰু সাবস্ক্ৰাইবাৰ কমপ্লিট। গতিকে এতিয়া আমি এটো মনিটাইজ কৰি দিব পাৰিম। গোটেই ট্ৰিক্সটো মই আপোনালোকক কম কেনেকৈ কি কৰিলে আপুনিও এনেকুৱা ধৰণৰ চেনেল এটা খুলিব পাৰিব। আৰু মই যদি কন্টেন্টত গুছি যাওঁ, চাওক কন্টেন্টত এয়া দেখিছেনে, কন্টেন্টবোৰত এটা ভিডিও 1 ঘন্টাৰ আগত 95, এটো ভিডিও আপোনাৰ 3500, এটো প্ৰায় 1000, 4000, 800 এনেকৈ কৰি আপুনি চাই যাব পাৰে। 2000, 4000, 3000, 12000, 37000, 22000, 28000, 25000 এনেকুৱা ধৰণৰ ভাল ভাল ভিউজ আহিছে। কিন্তু কেনেকৈ ইমান ভিউজ আনিবলৈ সক্ষম হৈছে? ইয়াত চাওক এপ্লাই বুটামো দি দিলে। ইয়াত যদি মই আৰ্নিঙত গুছি যাওঁ, এয়া দেখিলে বিকাম এ ইউটিউব পাৰ্টনাৰ, আপুনি পাৰ্টনাৰ প্ৰগ্ৰামৰ অন্তৰ্ভুক্ত হৈ যাব। এতিয়া গট ইট বুলি কৈ মই এপ্লাই কৰি দিলে হৈ গল, চিন্তা কৰিবলগীয়া একো কথাই নাই। হা ইয়াৰ পৰা যদি ওলাই আহো, ইয়াত মই দেখাইছো চাওক এইটো এপ্লাই বুটাম আহি গল, এপ্লাই বুটাম দেখিলে আহিলে। গতিকে কৈছে একদম চুটকিত আপোনালোকে ইউটিউব চেনেল মাত্ৰ 20টা দিনত আপুনি বনাই ল'ব পাৰিব, মনিটাইজ কৰি ল'ব পাৰিব। ইমান আৰু বছৰ বছৰ দিন ধৰি কৰি থাকিব নালাগে। এতিয়া আহো আপোনালোকক এই ট্ৰিক্সটো কেনেকৈ কি কৰিব লাগিব। আপোনালোকক মই এটা এটাকৈ বুজাই যাম, আপোনালোকে গুৰুত্ব দিব, কাৰণ এনে ধৰণৰ ভিডিঅ'বোৰ আপোনালোকে নাচায়। গতিকে এতিয়া মই স্ক্ৰীন ৰেকৰ্ড বন্ধ কৰি দিছো, মই প্ৰুফটো দেখুৱালো নহয় আপোনালোকক, বন্ধ কৰি দিছো। আৰু এতিয়া মই আপোনালোকক সেই ট্ৰিক্সটো কম কেনেকৈ কি কৰিলে কেনেকৈ হয়। এতিয়া চাওক এই বস্তুটো হৈছে কি, মই তেখেতৰ ঘৰলৈ গৈছিলো আৰু তেখেতৰ লগত আলোচনা কৰিলো যে তুমি আৰু এটা চেনেল খোলা নেকি। অৰ্থাৎ তেখেতৰ আগত আৰু চেনেল আছেই, হা ইউটিউব চেনেল আৰু দুটা মনিটাইজ চলাই আছে। তাৰ পিছত সেইকেইটা বহুত দিন লাগিছিল, এটা 3 বছৰ ওপৰ লাগিছিল আৰু এটা কম সময়ৰ ভিতৰত কৰি দিলে। মানে ইউটিউব চেনেল যেতিয়া চলাই থাকিব মনিটাইজ কৰিবৰ কাৰণে এই ওয়াচ টাইম আৰু সাবস্ক্ৰাইবাৰ আনিবৰ কাৰণে কিছুমান ট্ৰিক্স নিজে নিজে গম পাই গৈ থাকে। আৰু তেতিয়া ক'লে যে দুটা চলাই আছো আৰু এটোত আৰু কিমান জোৰ দিম। মই ক'লো নহয়, তোমাৰ এটোৱে বহুত সকাহ দিব, তুমি এটো খোলা। আৰু তেওঁ মেইল আইডিটো খুলি মোক দিলে, মই অলপ সেটিংস মিলাই মেলি দিলো আৰু পৰামৰ্শ দিলো যে এনেকৈ কাম কৰক, কেনেকৈ কাম কৰিব লাগিব। প্ৰথম কথা তেওঁৰ কাৰণে সহজ হ'ল, তেওঁ থাম্বনেল বনাব জানে। থাম্বনেল আকৰ্ষণীয় বনাবই লাগিব, এটো শিকিব লাগিব। মোৰ প্লেলিষ্টত আপোনালোকে ইউটিউব টিপছ নামৰ প্লেলিষ্টত পাই যাব কেনেকৈ থাম্বনেল আকৰ্ষণীয়কৈ বনায়। এইবোৰ ট্ৰিক্স শিকি লওক আপোনালোকে। দ্বিতীয় কথা হৈছে আপুনি কি টপিকৰ ওপৰত চেনেলটো কৰিছে, এটো একদম বহুত ইম্পৰ্টেন্ট। এই চেনেলটো আছে হেৰি নিউজ ৰিলেটেড, ভাইৰেল টপিকৰ ওপৰত। গতিকে ভাইৰেল টপিক যেতিয়া আহিব এওঁ ধৰিব আৰু চেনেল বস্ট হৈ গুচি যায়, ধুমকে উৰি গুচি যায়। গতিকে এওঁ সেইখিনি সময়ত কিছু ভাইৰেল টপিক পাইছিলে বা নেপালেও নিজে ক্ৰিয়েট কৰিছে, কিয়নো 3-4 বছৰ 5 বছৰ অভিজ্ঞতা আছে। কোনটো কন্টেন্ট দিম নিদিম সেইখিনি আমি আলোচনা কৰি লৈছিলো, কেনেকৈ কোনটো কন্টেন্ট ধৰিলে কেনেকৈ ভিউজ আহিব। আৰু তেনেকৈ আমি সাকসেস হৈ গৈ ওয়াচ টাইম প্ৰায় 10-15 দিনত ওয়াচ টাইম কমপ্লিট হৈ গৈছিল, মই পাহৰিছো। কিন্তু সাবস্ক্ৰাইবাৰ অহা নাছিল, সাবস্ক্ৰাইবাৰ আজি সম্পূৰ্ণ হৈ গল আৰু এপ্লাই কৰিবলৈ দিলে, খন্তেক পিছত এপ্লাই কৰি দিম।
এতিয়া আপোনালোকে যদি কম সময়ৰ ভিতৰত আপোনালোকে আপোনালোকৰ চেনেলটো মনিটাইজ কৰি ল'ব বিচাৰে তেনেহ'লে এটা আপোনালোকক উপায় দিছোঁ, সেয়া হৈছে যিকোনো বিষয়ৰ ওপৰত ভাইৰেল টপিক ধৰিব। সেয়া নিউজৰ ভাইৰেল টপিক বুলি এনি টাইম নহয়, খেলৰো ভাইৰেল টপিক থাকে ন। এতিয়া IPL খেল চলি আছে ধৰক, IPL খেলত কিছুমান ভাইৰেল খবৰ আহে বা ভাইৰেল নিউজ আহে। সেই IPL আপুনি যদি ক্ৰিকেটৰ ওপৰত কেনেবাকৈ চেনেলটো খুলিছে তেনেহ'লে তেনেকুৱা ধৰণৰ ক্ৰিকেটৰ ওপৰত আপুনি সেইটো বনালেই হ'ল। কিছুমান চৰ্চিত হৈ থাকে বিষয়, সেইবোৰৰ ওপৰত বনালেই হ'ল। বা আপুনি ৰেচিপি, ৰেচিপি বোলে তাতো ভাইৰেল টপিক থাকে ৰেচিপি চেনেলত। কেনেকৈ ভাইৰেল টপিক থাকে? সময় অনুযায়ী বতৰ অনুযায়ী কিছুমান খাদ্য প্ৰস্তুত কৰে আমাৰ ইয়াত, আমাৰ অসমীয়া সমাজতে হওক য'তে নহওক, তেনেকুৱা ধৰণৰ খাদ্য সম্ভাৰবোৰ আপুনি বিচাৰি উলিয়াওক বতৰৰ লগত মিলাকৈ। ৰাইজে বতৰৰ লগত মিলা খাদ্য খাই ভাল পায় আৰু সেই ৰেচিপিটো আপোনাৰ পৰা শিকি ল'ব। এনেকুৱা ধৰণৰ ভাইৰেল টপিক কিছুমান আপুনি ধৰিব, আৰু ধৰাৰ পিছত হ'ব কি, সেই ভিডিঅ'টোত আপুনি দৰ্শকক ধৰি ৰাখিব লাগিব প্ৰথম 30 ছেকেণ্ডৰলৈকে, 30 ছেকেণ্ডৰ বা 60 ছেকেণ্ডৰলৈকে আপুনি ধৰি ৰাখিব পাৰিবলৈ। এতিয়া ধৰি ৰাখিব কেনেকৈ? ধৰি ৰাখিব এনেকৈ, এই ভিডিঅ'টোত মই যেনেকৈ ষ্টাৰ্টিঙত ক'লোঁ যে আপুনি বিচাৰে নেকি 20 দিনত আপোনাৰ ইউটিউব চেনেলটো মনিটাইজ কৰি লোৱাটো? এইটো এটা হুক পইণ্ট। মই নক'লোঁ ন, এতিয়াহে ট্ৰিক্সটো কৈ আছোঁ। এই এনেকুৱা ধৰণৰ হুক পইণ্ট বিচাৰিব, যিটো কথা শুনিলে সেই ব্যক্তিজনে, ক্লিক কৰা ব্যক্তিজন ৰৈ যাব। সেই বস্তুকেইটা বিচাৰি ল'ব, আপোনাৰ হুক পইণ্টটো কোনটো, গম পালেনে? যিটো শুনিলে আপোনাৰ চাবলৈ মন যাব, আপুনি ৰৈ যাব, এইটো হ'ল হুক পইণ্ট। তাৰপিছত আপুনি সেই ভিডিঅ'টোত লাহে লাহে আপোনাৰ ছাছপেন্সটো খুলি যাওক, মানে প্ৰথমতে ছাছপেন্স দি ল'লে, আপুনি তাৰপিছতে খুলি যাওক, গোটেই বস্তুটো কৈ দিয়ক। দ্বিতীয় কথা হ'ল আপোনাৰ থাম্বনেল আপুনি বনাব লাগিব। থাম্বনেলখন আকৰ্ষণীয় হ'বই লাগিব, দেখিবলৈ ধুনীয়া হ'বই লাগিব, আৰু পাৰিলে থাম্বনেলতো আপুনি অলপ ক্লিক বেট কৰিব লাগিব। নকৰিলেও কথা নাই, কিন্তু কোনোবা ক্ষেত্ৰত ক্লিক বেট কৰিবলগীয়া কেতিয়াবা হ'ব পাৰে, এই বস্তুটো চাই ল'ব। আৰু ক্লিক বেট আপুনি ইমানো নকৰিব, ভিডিঅ'টোৰ ভিতৰত নথকা বিষয়বস্তু এটা থাম্বনেলত আপুনি নিদিব, আৰু তেনেকুৱা দি দিলে আপুনি ৰাইজৰ বিশ্বাস হেৰুৱাব। গতিকে ভিডিঅ'টোৰ ভিতৰত থকা কোনোবা এটা অংশৰ ৱৰ্ড দুটা আনি আপুনি থাম্বনেলত ভৰাই দিব, অকণমান মানে তেওঁলোকক কি কয় আকৰ্ষণ কৰিবৰ কাৰণে দৰ্শকক, এনেকুৱা এটা কথা তাত ভৰাই দিব। আৰু ভিডিঅ' টাইটেলত আপুনি থাম্বনেলত লিখা সেইটোৱে লিখি দিব পাৰে। ডেছক্ৰিপশ্যনৰ কথাখিনি গম পালে, তাত ভিডিঅ' টাইটেলটো বহাই দিয়ক আৰু টেগ লগাই দিয়ক খুব সুন্দৰকৈ। আৰু এই মানে বুদ্ধিটো এপ্লাই কৰি আপোনালোকে 20 দিনত আপোনাৰ চেনেলটো মনিটাইজ কৰি লওক। আৰু যদি কিবা আপোনালোকৰ অসুবিধা হয় তেনেহ'লে মোৰ ডেছক্ৰিপশ্যনত মোৰ টেলিগ্ৰামৰ লিংক আছে, সেই লিংকটোত গৈ আপোনালোকে জইন কৰি লওক, আৰু কিবা থাকিলে মোক মেছেজ কৰিব পাৰিব, তাত হোৱাটছএপত কথা পতাৰ ধৰণে আমি তাত কথা পাতি ল'ম। আৰু আপোনালোকে এনেকুৱা ধৰণৰ টেকনিকেল কথাবোৰ জানি থাকিবৰ কাৰণে এই টিপছ অফ মিডুল চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে বেল আইকন। ঠিক আছে, আজিলৈ সামৰিছোঁ, বাই বাই।